আমি এইবিলাক গছ লগাইছোঁ 2-3 মাহ আগতে। আমি সদায় এনেকৈ দেওবাৰে হওক প্ৰত্যেক দেওবাৰে আমি লেবাৰ লৈ আহোঁ, মেইনটেইন কৰিব লাগে, নহ'লে গছটো মৰি যাব নহয়। আমি বৃক্ষৰোপণ কৰাটো ডাঙৰ নহয়, ইয়াৰ মূল কথা হ'ল ইয়াৰ প্ৰতিপালন। অকল লগালে নহ'ব হা, সেইকাৰণে আমি এইবিলাক গছ লগাইছোঁ। যোৱা 2 মাহ 3 মাহ আগত লগাইছিলোঁ। আজি ইয়াক আমি সব লেবাৰ লৈ আহিছোঁ বা কিনিছোঁ, আকৌ সেইবিলাক সব ঠিক ঠাক কৰি দি আছোঁ, সেইবিলাক বেয়া নহয় যায়। গতিকে সদায় মেইনটেনেঞ্চ। এতিয়া এইটো একচুৱেলি ছিজন নহয়, সেইকাৰণে এতিয়া লগাব নালাগে। বৃক্ষৰোপণ কৰক, আপুনি ঘৰতে কৰক, ডাঙৰ টাব লওক, বাল্টি তাতে কৰি দিয়ক, বস্তু ডাঙৰ হ'ব, বহাগ মাহত লগাই দিব। নালাগে, আপুনি ঘৰত কৰক না। মইতো সদায় কওঁ আপুনি ৰাউণ্ড দা ইয়াৰ কৰিব পাৰে। ক'ত আপুনি ঘৰত কৰিব এতিয়া এই সময়ত অন্ততপক্ষে ডাঙৰ হৈ যাব 6 ফুট 7 ফুট 9 ফুট 10 ফুট, তেতিয়া লগাই দিব আপুনি বহাগ মাহত। বাচি এতিয়া লগাবলৈ বেকাৰ হ'ব, চব বেয়া হৈ যাব, নালাগে লগাবলৈ পাব্লিক প্লেছত। আপুনি আনক ঘৰত লগাই দিয়ক, ধুনীয়া সুন্দৰকৈ যত্ন কৰিব, পানী দিব, ডাঙৰ কৰিব, তেতিয়া লগাই দিব ডাঙৰ হ'লে।